नमस्कार मैं मौजिद बंधुসকল বলকতা সাংবাদিক সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে। বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ। অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে তেওঁৰ বাবে ৰাজ্যত আন্দোলন হৈ আছে। বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বোজা হৈ পৰিছে। ৰাজ্যৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ। বিজেপিয়ে বিচাৰিলে অসমতে সলনি কৰিব পাৰে মুখ্যমন্ত্ৰীক, এই মন্তব্য সুস্মিতা দেৱৰ। সুস্মিতাই লগতে কয় যে ত্ৰিপুৰা আৰু উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক সলনি কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই, তেন্তে অসমৰ মুখ্যমন্ত্ৰীকো যিকোনো সময়তে সলনি কৰিব পাৰে। আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টিএমচি নেত্ৰীগৰাকীয়ে। কোনো গোচৰত কেৱল চাৰ্জশ্বিট দিলে নহ'ব, প্ৰমাণো থাকিব লাগিব। প্ৰমাণ নথকাকৈ কেৱল চাৰ্জশ্বিট দাখিল কৰিলে একো লাভ নহ'ব। শ্ৰীভূমিৰ বিভিন্ন সমস্যাক লৈ সোমবাৰে ধৰ্মঘটত বহে টিএমচি আৰু এই প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে এই মন্তব্য কৰে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ পাইৰেচি। মাজনিশা আৰক্ষীৰ কাষ চাপিল একাংশ জুবিন অনুৰাগী। ইউটিউব চেনেলত সম্পূৰ্ণ ছবিখন আপলোড কৰে দুষ্ট চক্ৰই। জুবিন দা এছামিজ মুভি নামৰ চেনেলটোত আপলোড কৰে এই সম্পূৰ্ণ ছবিখন আৰু ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল জুবিন অনুৰাগীৰ। পৰৱৰ্তী খবৰ, কাইলৈ অসম জাতীয় পৰিষদত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰিব এই আঞ্চলিক ৰাজনৈতিক দলটোত। কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'ব অজাপৰ যোগদান কাৰ্যসূচী। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰিব অজাপত। ৰাজেন গোহাঁইৰ যোগদানক লৈ মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতিয়ে কয় যে ৰাজেন গোহাঁইক অজাপলৈ আদৰণি জনাইছোঁ। জাতীয় সমস্যা সমাধানৰ একমাত্ৰ বিকল্প হৈছে আঞ্চলিকতাবাদ আৰু ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। ৰাজেন গোহাঁইৰ যোগদান মাথা আৰম্ভণিহে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কোনো কাৰণতে কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব SIR। ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। SIRৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। কোনো কাৰণতে কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব SIR। SIRৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ। গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিব বিচাৰিছে নিৰ্বাচন আয়োগে। তামিলনাডুত SIR আৰম্ভ হ'বলৈ দিয়া নহ'ব বুলি সকিয়নি তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, অচিৰেই উত্তৰ পূবৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা। নেডাৰ আহ্বায়কৰ দায়িত্বৰ পৰা আঁতৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত এগৰাকী জনজাতীয় নেতাক নেডাৰ আহ্বায়কৰ দায়িত্ব প্ৰদানৰ সম্ভাৱনা। উল্লেখযোগ্য যে দীৰ্ঘদিনে নেডাৰ আহ্বায়কৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, বাংলাদেশৰ আভ্যন্তৰীণ চৰকাৰৰ মুৰব্বী নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ সাম্প্ৰদায়িক স্থিতিত স্তম্ভিত সমগ্ৰ বিশ্ব।
ইছলাম বৈৰী আখ্যাৰে দেশখনৰ স্কুলীয়া পাঠ্যক্ৰমৰ পৰা আঁতৰিব সংগীত আৰু শাৰীৰিক শিক্ষা। পৰৱৰ্তী খবৰ, সকলো মাদ্ৰাছা বন্ধ হ'ব লাগে। মাদ্ৰাছাৰ পৰা জন্ম হয় কেৱল মোল্লাৰ। আমি অসমত 600খন মাদ্ৰাছা বন্ধ কৰি দিছোঁ। আমাক মোল্লা নালাগে, ডাক্তৰ ইঞ্জিনিয়াৰ লাগে। বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছাৰ পৰা জন্ম হয় কেৱল মোল্লাৰ। আমাৰ ল'ৰা ছোৱালী মোল্লা নহয়, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। সকলো মাদ্ৰাছা বন্ধ হ'ব লাগে। অসমত আমি 600খন মাদ্ৰাছা বন্ধ কৰি দিছোঁ। হিন্দু জাগিলে কোনো ঔৰংগজেব পুচমা জীয়াই থাকিব নোৱাৰে। গড়বৰা আপুনি নিজকে হিন্দু বুলি কওক। কংগ্ৰেছৰ শাসনকালত হিন্দুক অপমান কৰা হৈছিল। শৰীৰ থকালৈকে অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি থাকিম। আৰু 25 নৱেম্বৰত আমি লাভ জেহাদ আৰু বহু বিবাহৰ দোকান বন্ধ কৰি দিম। এজন মানুহে কিয় 2-3 গৰাকীক বিয়া কৰাব লাগে? এগৰাকীতকৈ অধিক বিয়া কৰালে 7 বছৰ কাৰাদণ্ড বিহা হ'ব। বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পশ্চিমবংগত এইবাৰ বিজেপি শাসনলৈ আহিলে এক হ'ব বাংলাদেশ আৰু পশ্চিমবংগ। উঠাই দিয়া হ'ব কাটাতাৰৰ বেৰ। বাংলাদেশ আৰু পশ্চিমবংগৰ মাজত থকা কাটাতাৰৰ বেৰ উঠাই দিয়া হ'ব। বিজেপি সাংসদৰ এই মন্তব্য এতিয়া তোলপাল লগাইছে সমগ্ৰ পশ্চিমবংগত। পশ্চিমবংগত এইবাৰ বিজেপি সাংসদে বিপদত পেলাইছে বিজেপিক। বিজেপি সাংসদৰ এটা মন্তব্যই তোলপাল লগাইছে পশ্চিমবংগত। পশ্চিমবংগত এইবাৰ বিজেপি শাসনলৈ আহিলে এক হ'ব বাংলাদেশ আৰু পশ্চিমবংগ। উঠাই দিয়া হ'ব ভাৰত আৰু বাংলাদেশৰ মাজত থকা কাটাতাৰ। আমি এক হৈ আছিলোঁ আৰু এক হৈ থাকিম। বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ এটা ভিডিঅ' ভাইৰেল হৈছে এই সন্দৰ্ভত, য'ত তেওঁ এই মন্তব্য কৰা দেখা গৈছে। অৱশ্যে এই মন্তব্য অস্বীকাৰ কৰিছে সাংসদজনে। তৃণমূল কংগ্ৰেছে এই মন্তব্যক ভুল ব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই মন্তব্যৰ পিছতে এতিয়া শলঠেকত পৰিছে বিজেপি নেতৃত্ব। অচিৰেই সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী পতাৰ কুচকাৱাজ বিজেপিৰ। অচিৰেই ঘটিব পাৰে অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংকেত লাভ কৰি সঘনাই দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ মঙলবাৰে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য মতে মাত্ৰ 2 দিন পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে। আৰু সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত। আৰু এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাকেই মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰস্তাৱ নাকচ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰী হ'লেহে 2026 বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।
আৰু তাৰ পিছত বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে। মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ বাবে দিল্লীলৈ যাব হিমন্ত বিশ্ব শৰ্মাই। পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ সাক্ষাৎ দিয়ে নে নিদিয়ে সেয়া হ'ব লক্ষণীয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অতি নিকৃষ্ট ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক পদত্যাগৰ নিৰ্দেশ দিয়া বুলিও বিশ্বস্ত সূত্ৰটিয়ে প্ৰকাশ কৰিছে।